বৰ্তমান সময়ত আমাৰ যিখিনি মধ্যবিত্ত শ্ৰেণীৰ মানুহ আছে এই মানুহখিনিয়ে প্ৰায়ে কৈ থকা শুনো যে বৰ্তমান যিখন চৰকাৰ সেই চৰকাৰখনে কেৱল পুঁজিপতিকে গুৰুত্ব দিয়ে কেৱল পুঁজিপতিৰ কাৰণে চিন্তা কৰে যিখিনি আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহ আছে তেওঁলোকৰ কাৰণে কোনো ধৰণৰ চিন্তা নকৰে কিন্তু যদিহে আমি কথাখিনি এনেকুৱাকৈ চিন্তা কৰোঁ যদিহে আমি তেওঁলোকৰ লগত ব্যৱসায়ৰ অংশীদাৰিত্ব ল'ব পাৰোঁ তেনেহ'লে কিমান ভাল হ'ব তেওঁলোকে যিমানে উন্নতি কৰিব আমিও সিমানে তেওঁলোকৰ সমানে উন্নতি কৰিব পাৰিম এই কথাটো শুনাত বৰ আচৰিত যেন লাগিলেও আসলতে কিন্তু ইমান আচৰিত নহয় কাৰণ আজিকালি হৈছে ডিজিটেল যুগ অৰ্থাৎ আমি যিকোনো কাম সহজতে মোবাইলৰ জৰিয়তে বা ইন্টাৰনেটৰ জৰিয়তে আমি সম্পন্ন কৰিব পাৰোঁ গতিকে আজিকালিৰ পৃথিৱীখনত অসম্ভৱ বুলি কোনো এটা কথা নাই আৰু আজিৰ ভিডিঅ'টোত মই এনেকুৱা এটা কথা ক'বলৈ গৈ আছোঁ যিটো কথাই আপোনাক নিশ্চয় জীৱনত ভালেখিনি সহায় কৰিব আৰু আপুনি নিশ্চয় একো এটা আৰ্থিকভাৱে সচ্ছল জীৱন যাপন কৰিবলৈ সুযোগ পাব বা আপুনি সমৰ্থ হ'ব এতিয়া আহকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোকে নমস্কাৰ জনাইছোঁ আৰু সকলোকে মই ইউটিউব চেনেল আছামিজ নলেজ কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ আজিৰ ইমান মূল্যবৃদ্ধিৰ যুগত আমাৰ যিসকল ব্যক্তিয়ে বৰ্তমান চৰকাৰী খণ্ডতেই হওক বা ব্যক্তিগত খণ্ডতেই হওক চাকৰি কৰি আছে তেওঁলোকে কোনোমতেহে পেটে ভাতে খাই আছে তেওঁলোকে কোনো ধৰণৰ ডাঙৰ চিন্তা এটা কৰিব পৰা বৰ্তমান নাই কিন্তু যদিহে তেওঁলোকে খাই বৈ চলি মেলি অলপমান কিবা টকা বচাব পাৰিছে তেনেহ'লে সেইখিনি তেওঁলোকে কি কৰে বেংকত সঞ্চয় কৰি ৰাখে আৰু তাৰ বিনিময়ত কি হয় বেংকৰ পৰা তেওঁলোকে এটা সুদ পায় অৰ্থাৎ তেওঁলোকৰ যিখিনি টকা থাকিব তাৰ ওপৰত বেংকে এটা সুদ দিয়ে আপোনালোকে নিশ্চয় জানে সেই সুতৰ পৰিমাণটো মানে প্ৰায় এভাৰেজ হিচাপত চাবলৈ গ'লে 3% মান হয় আৰু কিছুমান বেংকেহে হয়তো তাতকৈ অলপমান বেছিকৈ দিয়ে 4% বা 5% দিয়ে কিন্তু এভাৰেজ চাবলৈ গ'লে 3%তকৈ বেছি সুদ কোনো বেংকে নিদিয়ে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে আপোনাৰ যোৱা বছৰ বেংকত থোৱা 100 টকাটোৰ মূল্য এইটো বছৰত কি হ'ব 103 টকা হ'ব কিন্তু যোৱা বছৰ যিটো বস্তুৰ মূল্য 100 টকা আছিল সেই বস্তুটো আপুনি এইটো বছৰত 107 টকাত কিনিব লাগিব কাৰণ আমাৰ ভাৰতবৰ্ষৰ যিটো আমাৰ মানে ইনফ্লেশ্যন ৰেট মূল্যবৃদ্ধিৰ যিটো আমাৰ ৰেট মুদ্ৰাস্ফীতি সেইটো হৈছে 7% এভাৰেজ গতিকে আপুনি বেংকত থোৱাৰ পিছত যদি সেইটো টকা উলিয়াই আনি এইটো বছৰত কিবা বস্তু কিনিব বিচাৰে তেনেহ'লে আপুনি পকেটৰ পৰা 4 টকা এটা তাৰ লগত যোগ কৰিব লাগিব তেতিয়াহে আপুনি বস্তুটো কিনিব পাৰিব যিটো বস্তু যোৱা বছৰ 100 টকাত পাইছিল গতিকে বেংকত থোৱাৰ ফলত আপোনাৰ কি হ'ল টকাখিনি লোকচান হ'ল আপোনাৰ লাভ নহ'ল তেনেহ'লে আপুনি লাভ কেনেকৈ কৰিব আপুনি ক'ত টকাখিনি জমা কৰিব যাৰ ফলত আপুনি এটা ভাল ৰিটাৰ্ণ পাব পাৰে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমাৰ বৰ্তমান জেনেৰেশ্যনটোৰ কাৰণে ডিজিটেলাইজেশ্যন হৈছে এটা আশীৰ্বাদ স্বৰূপ আৰু ইয়াৰ ফলত আমাৰ বহুতো কি হৈছে লাভ হৈছে কেনেকৈ লাভ হৈছে যে আমাৰ ভাৰতবৰ্ষত কি আছে বহুতো মাল্টিনেশ্যনেল কোম্পানী আছে ডাঙৰ কোম্পানী আছে আৰু সেই কোম্পানীবিলাকে প্ৰতি বছৰতে তেওঁলোকৰ লাভৰ পৰিমাণটো বৃদ্ধি কৰি আহি আছে সকলো কোম্পানী লাভ নকৰিব পাৰে কিন্তু মেক্সিমাম কোম্পানীয়ে কি কৰি আছে লাভ কৰি আছে যিহেতু ভাৰতবৰ্ষ এখন জনবহুল দেশ ভাৰতবৰ্ষত আমাৰ যিবিলাক কনজিউমাৰ প্ৰডাক্ট যিবিলাক আমাৰ খাদ্য বস্তু হওক বা আমাৰ নিত্য ব্যৱহাৰ্য সামগ্ৰী হওক এইবিলাক সামগ্ৰীৰ চাহিদা সদায় বৃদ্ধি পাই আছে তেনেস্থলত তেনেকুৱা যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাক সদায় কি হৈ আছে লাভান্বিত হৈ আছে আৰু যদিহে আমি সেই কোম্পানীবিলাকৰ অংশীদাৰিত্ব ল'ব পাৰোঁ তেনেহ'লে আমিও তেওঁলোকৰ সমানে লাভান্বিত হ'ব পাৰোঁ কিন্তু কেনেকৈ লাভান্বিত হ'ব পাৰিব তাৰ এটা প্ৰচেছ আছে আপোনালোকৰ বহুতেই নিশ্চয় এইটো কথা ভালদৰে অৱগত যে আমাৰ ভাৰতবৰ্ষৰ এখন কি আছে শ্বেয়াৰ বজাৰ এখন আছে আৰু এই শ্বেয়াৰ বজাৰখনত কি কৰা হয় ভাৰতবৰ্ষৰ যিবিলাক ডাঙৰ কোম্পানী আছে সেই কোম্পানীবিলাক লিষ্টেড হৈ আছে আৰু তাত আমাৰ যিবিলাক সাধাৰণ গ্ৰাহক আছে তেওঁলোকে সেই বজাৰত কি কৰিব পাৰে শ্বেয়াৰ কিনিব পাৰে অৰ্থাৎ কোম্পানী এটাৰ অংশীদাৰিত্ব লাভ কৰিব পাৰে উদাহৰণস্বৰূপে ABC এটা কোম্পানী কোনো নাম নহয় মই এনে এটা উদাহৰণ দিছোঁ ABC এটা কোম্পানী আৰু তেওঁলোকে ভাৰতত কি কৰি আছে কোনো খাদ্য বস্তুৰ ব্যৱসায় কৰি আছে যিহেতু খাদ্য বস্তুৰ চাহিদা ভাৰতবৰ্ষত দিনে দিনে বৃদ্ধি পাই আছে জনসংখ্যা বৃদ্ধিৰ লগে লগে গতিকে এই কোম্পানীটোৱে নিশ্চয় ভৱিষ্যতে উন্নতি কৰিব তেনেহ'লে যদিহে আমি উক্ত কোম্পানীটোৰ শ্বেয়াৰ কিনি লওঁ তেনেহ'লে আমি নিশ্চয় কি কৰিব পাৰিম ভৱিষ্যতে লাভান্বিত হ'ব পাৰিম যদিহে উক্ত কোম্পানীটোৰ আজিৰ তাৰিখত যিটো মুঠ ভেলু মূল্য যদি সেইটো 100 টকা হয় আৰু যদি নেক্সট 10 বছৰ যদি এইটো 200 টকা হয় তেনেহ'লে তাত যদি আমি 1 টকা ইনভেষ্ট কৰোঁ তেনেহ'লে অহা 10 বছৰ আমাৰ ইনভেষ্টমেণ্টটো কি হ'ব 2 টকা হ'ব ঠিক তেনেদৰে যিকোনো কোম্পানী এটা আমি সুন্দৰকৈ কি কৰিব পাৰোঁ ইনভেষ্ট কৰিব পাৰোঁ আৰু সেই ইনভেষ্টমেণ্টটো কেনেকৈ কৰিম আমাৰ আজিকালি বিভিন্ন এপ আছে যেনে গ্ৰ' এপ আছে এঞ্জেল ওৱান আছে জিৰ'ধা আছে আপষ্টক্স আছে এই এপবিলাকৰ জৰিয়তে আমি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰোঁ কিন্তু ইয়াতে এটা অত্যন্ত গুৰুত্বপূৰ্ণ জানিবলগীয়া কথা আছে যদিহে আপুনি চৰকাৰী কৰ্মচাৰী তেনেহ'লে আপুনি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰিব কোনো সমস্যা নাই আপুনি লং টাৰ্ম ইনভেষ্টমেণ্ট কৰিব পাৰিব কিন্তু আপুনি শৰ্ট টাৰ্ম ট্ৰেডিং কৰিব নোৱাৰিব বা ইণ্টাৰডে ট্ৰেডিং আপুনি কৰিব নোৱাৰিব কাৰণ ট্ৰেডিং মানে হৈছে স্পেকুলেশ্যন হিচাপ নিকাচৰ কথা আহি পৰে যদিহে আপুনি ট্ৰেডিং কৰি হিচাপ নিকাচ কৰি সময়বিলাক নষ্ট কৰে তেনেহ'লে আপুনি আপোনাৰ ছাৰ্ভিচত কেনেকৈ সময় দিব গতিকে এইটো লজিক এটা আছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো বস্তু সজাগ হ'ব লাগিব আৰু আপোনালোকে লং টাৰ্ম মানে যিটো আমাৰ ইনভেষ্টমেণ্ট
সেইটো কৰাত কোনো প্ৰব্লেম নাই যিহেতু সেইটো আৰামছে কৰিব পাৰিব আৰু লং টাৰ্ম ইনভেষ্টমেণ্টৰ জৰিয়তে আপোনালোকে বহুত টকা ঘটিব পাৰিব আৰু লং টাৰ্ম ইনভেষ্টমেণ্টটো হৈছে সকলোতকৈ নিৰাপদ আৰু সকলোতকৈ সেফ ইনভেষ্টমেণ্ট কাৰণ যদিও কিবা কাৰণত মাৰ্কেটখন আপ ডাউন হৈ থাকে তেনেহলেও কিন্তু লং টাৰ্ম ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক আহি নপৰে কাৰণ যিমানে আপুনি বেছি দিনলৈকে মাৰ্কেটত ইনভেষ্টেড হৈ থাকিব সিমানে কিন্তু আপোনাৰ কেপিটেলটো কেতিয়াও লছ হোৱাৰ সম্ভাৱনা নাথাকে কাৰণ কোম্পানীবিলাকে সদায় শৰ্ট টাৰ্মৰ কাৰণে লোকচানৰ সন্মুখীন হ'লেও লং টাৰ্মত কিন্তু ভাল কোম্পানীয়ে সদায় কি কৰে প্ৰফিট কৰে গতিকে এইটো কথা মনত ৰাখি আপোনালোকে ইনভেষ্টমেণ্টত গুৰুত্ব দিব পাৰে মই কোনো ফাইনেন্সিয়েল এডভাইচাৰ নহয় কোনো প্লেনাৰ নহয় কিন্তু মই নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যাতে সকলোৱে নিজৰ যিখিনি কষ্টবাজিত ধন সেই ধনখিনিৰ পৰা এটা ভাল ৰিটাৰ্ণ পাব পাৰে আৰু আমি সকলোৱে এইটো কথা মনত ৰখা উচিত যে বিশ্বৰ যিবিলাক ধনী ধনী ব্যক্তি আছে ধনাঢ্য ব্যক্তি আছে তেওঁলোকে কিন্তু শ্বেয়াৰ বজাৰৰ পৰাই ধনী হোৱা ব্যক্তি কাৰণ তেওঁলোকৰ যিটো সম্পত্তিৰ মূল্য সেই সম্পত্তিৰ মূল্যটো প্ৰতি বছৰতে কম্পাউণ্ডিং ৰেটত বৃদ্ধি হৈ গৈ থাকে আৰু তেওঁলোকে কোনো কষ্ট নকৰাকৈয়ে অধিক টকা উপাৰ্জন কৰিব পাৰে গতিকে দেৰি নকৰি আপোনালোকে এতিয়াৰ পৰাই সঞ্চয় কৰা আৰম্ভ কৰক আৰু সঞ্চয়খিনি এনেকৈ ঠাইত কৰিব যাতে তাৰ পৰা এটা ভাল ৰিটাৰ্ণ পোৱা যায় যাতে বেংকতকৈ অধিক টকা আপোনালোকে ৰিটাৰ্ণ লাভ কৰিব পাৰে গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ